এতিয়া ৰাতিপুৱাৰ প্ৰায় 6 বাজিছে আৰু আজি হৈছে 26 জানুৱাৰী। মই পুৱাই ৰেডি হৈছোঁ এফালে যাবৰ বাবে। মই প্ৰায় 4:30 মান বজাতেই উঠিলোঁ আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ। ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি এফালে যাম আৰু আপোনালোককো দেখুৱাই থাকিম। আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই বৰষে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰ বৰ্তমান ভালেই। আৰু আজি ৰাতিপুৱাৰ পৰাই এই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক দেখুৱাইছোঁৱেই। বৰ্তমান মই ঘৰৰ পৰা ওলাই আহি আছোঁ। এতিয়া পোনপ্ৰথমে ঘৰৰ পৰা বাইকত টাউনলৈ আহি আছোঁ। টাউনতে এগৰাকী বৌ ঘৰলৈ গৈ আছোঁ আৰু তাৰ পৰাই আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰিম। ফাইনেল লোকেশ্যনলৈ আমি গৈ থাকিম তাৰ পৰাই আৰু আপোনালোকক দেখাম কোন যাব কোন নাযায়। প্ৰথমতে এতিয়া বৌ ঘৰলৈ গৈ এইখন হৈছে আমাৰ শিৱসাগৰ টাউন আৰু সৌৱা আমাৰ শিৱসাগৰ গৌৰৱ শিৱদৌল জিলিকি আছে। এতিয়া যিহেতু ৰাতিপুৱাৰ সময় গোটেই টাউনখন সম্পূৰ্ণৰূপে খালী হৈ আছে। এতিয়া বৌহঁতৰ ঘৰ পাই গ'লোহি আৰু আজি বতৰটো আচলতে খুব ঠাণ্ডা। এইটো টিকলাটো লগাইছে আৰু এতিয়া আপোনালোকক মই অলপ বৌহঁতৰ ঘৰৰ পৰা বিহুটো দেখুৱাই দিছোঁ, মানে বতৰটো দেখুৱাইছোঁ আৰু টাউনৰ একেবাৰে মাজমজিয়াতে বহুতৰ ৰুম আছে। তো ফাইনেলি ভগৱানক মূৰ দোৱাই আজি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি গৈ আছোঁ এডোখৰ ধুনীয়া ঠাইলৈ আৰু মোৰ লগতে আপোনালোককো লৈ গৈ থাকিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক অলপ হ'লেও কিবা এটা নজনা কথা বা নেদেখা কিবা দেখাবলৈ চেষ্টা কৰিম। আজি হৈছে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস আৰু আজিৰ দিনটোৰ তাৎপৰ্য আপোনালোক সকলোৱে ভালকৈ জানে। হ'লেও মই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ যে 1950 চনৰ 26 জানুৱাৰী আজিৰ দিনটোতে আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিলে, কাৰ্যকৰী কৰা হৈছিলে, যাৰ বাবে আজি আমি এনেকৈ মুকলিকৈ ক'ৰবালৈ যাব পাৰিছোঁ, থাকিব পাৰিছোঁ, আমাৰ অধিকাৰসমূহ সাব্যস্ত কৰিব পাৰিছোঁ, আমি নিৰপেক্ষভাৱে এই দেশখনত বাস কৰিব পাৰিছোঁ। সেয়া আজি দিনটোৰ তাৎপৰ্য আৰু আপোনালোক সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আমি আহি মৰাণ পালোহি আৰু ভাবিছোঁ ইয়াতে একাপ চাহ খাই যাওঁ বুলি। আৰু যিহেতু ৰাতিপুৱা সোনকালেই অহা হৈছিলে ঘৰৰ পৰা, একাপ চাহ খাই লওঁ বুলি ভাবিছোঁ আৰু এখন হোটেলত সোমাইছোঁ। এয়া আমাৰ আহি গ'ল গৰম গৰম লালমোহন আৰু লগতে আছে গাখীৰৰ চাহ। আৰু ইয়াত ইমান ধুনীয়া লাগিছে কাপকেইটা দেখিবলৈ আৰু খাবলৈও যথেষ্ট ভাল, যথেষ্ট সোৱাদ আৰু খুব ভাল লাগিলে। ভালকৈ খাই লওঁ, তাৰপিছত খাই বৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। এতিয়া আমি আহি পালোঁ বগীবিল দলং আৰু অলপ মাজত গৈ আমি ৰম, ফটো মাৰিম আৰু দেখুৱাম আপোনালোকক ইয়াৰ পৰিৱেশটো। আচলতে মই প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছোঁ, হয়তো আপোনালোকে দেখিছে আগতে, কিন্তু মোৰ কেমেৰাৰ দ্বাৰা অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ পৰিৱেশটো। তেনেহ'লে চাই থাকক। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এই বগীবিল দলংখনৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 4.98 কিলোমিটাৰ। এতিয়া খন্তেক সময় দলঙৰ ওপৰতে আমি ৰৈছোঁ আৰু খন্তেক সময় ইয়াতে সৌন্দৰ্য উপভোগ কৰিবলৈ ভাবিছোঁ। আৰু ইয়াতে খুব ঠাণ্ডা বতাহ মাৰি আছে আৰু আজি যিহেতু বতৰটো খুব ঠাণ্ডা আৰু আমি এইডোখৰ পোৱাৰ আগতে ইয়াত হয়তো বৰষুণ দিছিলে, যাৰ বাবে ৰাস্তাবোৰ তিতি আছে আমি অনুমান কৰিব পাৰিছোঁ। কিন্তু আমাৰ ফালে বৰষুণ তেতিয়ালৈকে পৰা নাছিলে, কিন্তু বতৰটো খুব ডাৱৰীয়া কৰি আছিলে। ইয়াতে বৰষুণ দি গ'ল আমি ইয়াত আহি পোৱাৰ আগতে। মোৰ পিছফালে আপোনালোকে হয়তো দেখিছে খুব কুঁৱলী, ইয়াতে খুব ঠাণ্ডা আৰু কিন্তু পৰিৱেশটো চাওকচোন এবাৰ, ইমান সুন্দৰ। সঁচাকৈ আমাৰ অসমখন
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আমাৰ অসমখনতো বহুতো পৰ্যটনৰ কেন্দ্ৰ আছে, পৰ্যটনৰ ক্ষেত্ৰ আছে আৰু এইসমূহৰ বিকাশ হ'ব লাগে অন্য দেশবোৰৰ দৰে। আৰু বহু ক্ষেত্ৰত আমাৰো কিছুমান দায়িত্ব থাকে এই পৰ্যটন ক্ষেত্ৰসমূহ আমি ভালকৈ ৰখাৰ বা পৰিষ্কাৰ কৰি ৰখাৰ। তেনেহ'লে ব'লক আমি ইয়াৰ পৰা গৈ থাকোঁ আমাৰ মেইন লোকেশ্যনলৈ। এতিয়া আমি আহি পালোঁ ধেমাজি চিলাপথাৰ আৰু আমি গৈ আছোঁ অৰুণাচল। পাহাৰৰ দাঁতিৰে লুংলুঙীয়া ৰাস্তাৰে আমি গৈ আছোঁ মালিনী থান। এয়া ৱেলকাম টু মালিনী থান। গাড়ীবোৰ দেখি চাগে হয়তো অনুমান কৰিব পাৰিছে ইয়াত আজি ভিৰ কিমান হৈছে। তেনেহ'লে এতিয়া আমি গাড়ীৰ পৰা নামি লওঁ আৰু তাৰপিছত দেখুৱাই আছোঁ। আমি পূজা কৰিবৰ বাবে চাকি ধূপ ল'লোঁ আৰু ইয়াতে টিকেটো কাটি ল'লোঁ। আৰু আপুনি যদি থানলৈ আহে প্ৰথমতে আপুনি টিকেট কাউণ্টাৰৰ পৰা টিকেট ল'ব লাগিব, তেতিয়াহে আপোনাক ভিতৰলৈ যোৱাৰ অনুমতি দিব। আৰু টিকেটৰ মূল্য 5ৰ পৰা 10 টকালৈকে আছে। আৰু আপুনি ভিতৰত ভিডিঅ'গ্ৰাফী কৰিবৰ বাবে কেমেৰা নিলে তাৰ আপুনি এক্সট্ৰা চাৰ্জ দিব লাগিব। তেনেহ'লে ব'লক আমি ভিতৰলৈ যাওঁ। যিহেতু থানখন পাহাৰৰ ওপৰত আছে, অলপ উঠি যাব লাগিব খটখটিৰে। এই ঠাইখনত মই এটা খুবেই ভাল বৈশিষ্ট্য দেখা পালোঁ। ইয়াত পলিথিন মন্দিৰৰ ভিতৰলৈ নিয়াত বাধা আছে। আপুনি যিকোনো বস্তু বাহিৰৰ পৰা কিনি আনোতে চাকিয়ে হওক বা অন্য বস্তু, সেয়া পলিথিন আপুনি গেটৰ সন্মুখতে ডাষ্টবিনত পেলাই থৈ আহিব লাগিব। বস্তুকেইটা আপুনি হাতত লৈ আহিব লাগিব। আৰু এয়া মই চাকি হাতত লৈ আহিছোঁ। পদক্ষেপৰ বাবে ঠাইডোখৰ খুবেই পৰিষ্কাৰ হৈ আছে। খটখটিৰে আহি আমি মূল থান পালোহি। আমি আহিছিলোঁ সেইফালেদি খটখটি বগাই আৰু এয়াই হৈছে মালিনী থান। প্ৰথমতে আমি ধূপ ধূনা জ্বলাই পূজা পাতল কৰি লওঁ, তাৰপিছত আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাম। মালিনী থানৰ বিষয়ে আপোনালোকে বাৰু জানেনে? মালিনী থান হৈছে এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখন সৰু ঠাই। প্ৰতি বছৰে ইয়ালৈ বহুত পৰ্যটক আহে আৰু এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক 13-14 শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতীয়মান কৰিছে। মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই থান 13-14 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণী নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰা এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এক শক্তিপীঠ। ব'লক লৈ যাওঁ এতিয়া থানৰ মূল ভিতৰ ভাগলৈ। আমি বাহিৰতে চাকি বন্তি জ্বলালোঁ এই গছজোপাৰ তলতে, তাতে জ্বলাবলৈ দিয়ে। আৰু এতিয়া আপোনালোকক দেখুৱাম থানৰ মূল ভিতৰ। এয়াই হৈছে মালিনী থানৰ মূল মূৰ্তিভাগ। থানৰ ভিতৰৰ পৰা ওলাই আহি এতিয়া আছোঁ থানৰ পিছফালে। প্ৰথমতে আমি গমেই পোৱা নাছিলোঁ যে থানৰ পিছফালে এনেকুৱা এটা পৰিৱেশ আছে বুলি। কিন্তু যেতিয়া বেলেগ মানুহ অহা দেখিলোঁ তেতিয়া আমিও আহিলোঁ আৰু দেখা পালোঁ এইখন এখন অন্য পৃথিৱী। আচলতে এইটো এটা সংগ্ৰহালয়ৰ নিচিনা। ইয়াতে পুৰণা মন্দিৰৰ ধ্বংসাৱশেষ, শিলত খোদিত কৰা মূৰ্তি, বহুতো ডাঙৰ ডাঙৰ শিল ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। দেখি খুব ভাল লাগিলে, খুব সুন্দৰকৈ পৰিষ্কাৰকৈ সযতনে ৰখা হৈছে, যাৰ বাবে পৰ্যটকে এই ঠাইডোখৰ বিষয়ে জানিবলৈ খুব সহজ হ'ব আৰু পৰ্যটনৰ ক্ষেত্ৰখনৰ অধ্যয়ন কৰিবলৈ খুব সহজ হ'ব। এতিয়া আমি ইয়াৰ পৰা যাওঁ বুলি ভাবিছোঁ, যিহেতু ইয়ালৈ অহা বহুতেই সময় হ'ল আৰু চিপচিপিয়াকৈ এজাক বৰষুণো পৰি আছে, গতিকে এতিয়া ইয়াৰ পৰা যাওঁ ব'লক। যিটো বাটেৰে সোমাই গৈছিলোঁ তালৈ ওলাই আহোঁতে আমি অন্য এটা বাটেদি আহিছোঁ
আৰু যাৰ বাবে দুটা পথ থকাৰ বাবে মানুহৰ ভিৰটো লাগি নাথাকে। দুটা পথেৰে সুকলমে সোমাবলৈও পাৰি আৰু ওলাই আহিবও পাৰি। আৰু এইখন এখন বাগিচা ধুনীয়াকৈ সজাই ৰাখিছে আৰু বেৰবোৰত কিছুমান চিত্ৰ অংকন কৰি থোৱা আছে। গাড়ী য'ত ৰখাইছিলোঁ তাৰ কিনাৰতে শাৰী শাৰীকৈ কিছুমান দোকান দেখা পাইছোঁ আৰু তাতে বেগ, টুপি এনেধৰণৰ কিছুমান বস্তু দেখা পাইছোঁ আৰু আমি ইয়াৰ পৰা কিবা কিবি কিনিম ঘৰলৈ নিবৰ বাবে। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ পেজখন ফ'ল' আৰু লাইক কৰি দিব। যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।